গতিকে পুণ্যাত্মাসকল যেতিয়ালৈকে আপোনালোকৰ মাৰ্ক সঠিকভাৱে পৰমাত্মাৰ সৈতে যুক্ত থাকিব, নিয়ম সংযোগ থাকিব, কানেকশ্যন যুক্ত থাকিব, তেতিয়া আপোনালোকৰ শ্বৰ্ট লাগিব। আপোনালোকে সামান্য ভুল কৰাৰ চেষ্টা কৰিলে তেতিয়া তৎক্ষণাত শ্বৰ্ট লাগিব। আপুনি সাৱধান হৈ যাব। আৰু যদি এনেকুৱা হোৱা নাই, আপুনি ভুলো কৰি আছে, তেন্তে ভাবি ল'ব যে আপোনাৰ কানেকশ্যন কাটি গৈছে, আপোনাৰ নাম কাটি গৈছে ভগৱানৰ সভাৰ পৰা। তেতিয়া আপুনি যিয়েই নকৰক কিয়, কাৰণ সেই সময়ত আপুনি যি পুণ্য সংগ্ৰহ কৰিছে, কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 4 বছৰ, এনেকুৱা আমি দেখিছোঁ 3, 4, 4, 5, 6 বছৰ সঠিকভাৱে ভক্তি কৰিছে, পাছত সামান্য কোনো ভুলৰ কাৰণে নিজৰ কৰ্ম বিনাশ কৰিছে, তেওঁলোক গুচি যায়। এতিয়া সিহঁতে কয় যে আমাৰ কোনো বিপদ অহা নাই, 3 বছৰ হৈ গ'ল, নাম এৰি দিলোঁ। এতিয়া পুণ্যাত্মাসকলে গোটেই ৰহস্য যেতিয়া আপুনি বুজি পাব, তেতিয়া এনেধৰণৰ কথা আৰু মুখত নাহিব। এতিয়া যেনেকৈ আপুনি 2-3 বছৰ সৎ সাধনা কৰিলে, তেতিয়া সেই পুণ্য আপোনাৰ ডিপজিট হৈ গ'ল। আৰু এয়া যোৱাকালি আপোনালোকক কৈছিলোঁ যে এটা উশাহ নিশাহৰ মূল্য কিমান, সৎ নামৰ মূল্য। सतनाम पालड़ रंगोरी हो, 14 लोग चढ़ावे राम रंगोरी हो, 3 लोग पासिंग धरे रंगोरी हो, तो ना तुला तुला राम रंगोरी।